অচিনাক্ত যুৱকজন ইতিমধ্যে আইডেন্টিফাই হৈছে তেওঁলোকৰ পৰিয়ালৰ মানুহ আইডেন্টিফাই কৰিছে তেওঁৰ নাম হ'ল অংশুমান সৰকাৰ আৰু বাকি আমি তদন্ত কৰি আছো তাত তিনিজন একে ঘৰ একে পৰিয়ালৰ মানুহ মৃত্যু হৈছে আৰু লগতে অংশুমান সৰকাৰ তেওঁৰ ঘৰ আপোনাৰ নগাঁও তেলিয়াপট্টিত তেওঁৰ মৃতদেহ তাতে পোৱা গৈছে আৰু আমাৰ ফৰেনসিক টিম আৰু CID টিম গোটেইখিনি কালি ৰাতিয়ে আহিছে তেওঁলোকে এভিডেন্স কালেক্ট কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে 2022 পৰাই তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিল কেছু হৈছে এই সম্পৰ্কে নগাঁও থানাত আমি যেটো ডাউট কৰিছো হেতু এংগলে হ'ব লাগে আৰু বাকি পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম অংশুমান সৰকাৰ যিজন 4 নম্বৰ ব্যক্তি যিটো কালি চিনাক্ত হোৱা নাছিল তেওঁ নাই যিজন আমাৰ সাসপেক্ট আছিল তেওঁৰে মৃতদেহ তাত পোৱা গৈছে নাই এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰো কাৰণ ফৰেনসিক টিম সব আহিছে আমি পোষ্টমৰ্টমৰ পিছতহে সেইটো ক'ব পাৰিম যে কি হৈছে তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিকটিম ছোৱালী যিজন অংশুমান তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে প্ৰেমজনিত সংঘাত আছিলে সেই সম্পৰ্কে কেছু হৈ আছিলে কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি গতিকে সেই এংগলটো আমি চাই আছো নিৰ্বাচনী ফলাফলৰ সময়ছোৱাত সামগ্ৰী সমষ্টি বিশেষকৈ তাতে কেনে ধৰণৰ নিৰাপত্তাৰ দিশটো কেনে ধৰণে আপোনালোকে চোৱা হৈছে আমি যিখিনি কৰিব লাগে এছিয়া গাইডলাইনছ মতে যিখিনি আমাক কোৱা হৈছে সেইখিনি আমি কৰিছো ইতিমধ্যে আৰু কাউন্টিং চলি আছে অচিনাক্ত যুৱকজন ইতিমধ্যে আইডেন্টিফাই হৈছে তেওঁলোকৰ পৰিয়ালৰ মানুহ আইডেন্টিফাই কৰিছে তেওঁৰ নাম হ'ল অংশুমান সৰকাৰ আৰু বাকি আমি তদন্ত কৰি আছো তাত তিনিজন একে ঘৰ একে পৰিয়ালৰ মানুহ মৃত্যু হৈছে আৰু লগতে অংশুমান সৰকাৰ তেওঁৰ ঘৰ আপোনাৰ নগাঁও তেলিয়াপট্টিত তেওঁৰ মৃতদেহ তাতে পোৱা গৈছে আৰু আমাৰ ফৰেনসিক টিম আৰু CID টিম গোটেইখিনি কালি ৰাতিয়ে আহিছে তেওঁলোকে এভিডেন্স কালেক্ট কৰা হৈছে আৰু ইনভেষ্টিগেশ্যনটো চলি আছে 2022 পৰাই তেওঁলোকৰ মাজত এটা প্ৰেমজনিত ঘটনা হৈ আছিল কেছু হৈছে এই সম্পৰ্কে নগাঁও থানাত আমি যেটো ডাউট কৰিছো হেতু এংগলে হ'ব লাগে আৰু বাকি পিছত আমি ইনভেষ্টিগেশ্যনৰ পিছত জনাম অংশুমান সৰকাৰ যিজন 4 নম্বৰ ব্যক্তি যিটো কালি চিনাক্ত হোৱা নাছিল তেওঁ নাই যিজন আমাৰ সাসপেক্ট আছিল তেওঁৰে মৃতদেহ তাত পোৱা গৈছে নাই এতিয়া সেই বস্তুটো আমি ক'ব নোৱাৰো কাৰণ ফৰেনসিক টিম সব আহিছে আমি পোষ্টমৰ্টমৰ পিছতহে সেইটো ক'ব পাৰিম যে কি হৈছে তেওঁলোকৰ মাজত তাৰমানে যিজনী ভিকটিম ছোৱালী যিজন অংশুমান তেওঁলোকৰ 22 চনৰ পৰা কিবা সংঘাত আছিলে প্ৰেমজনিত সংঘাত আছিলে সেই সম্পৰ্কে কেছু হৈ আছিলে কেছ ৰুজু হৈ আছে নগাঁও থানাত আৰু বিভিন্ন ধৰণৰ বিভিন্ন সময়ত কিবা হাৰাশাস্তি কৰা বুলিও তেওঁ আমাক জনাইছে কালি গতিকে সেই এংগলটো আমি চাই আছো নিৰ্বাচনী ফলাফলৰ সময়ছোৱাত সামগ্ৰী সমষ্টি বিশেষকৈ তাতে কেনে ধৰণৰ নিৰাপত্তাৰ দিশটো কেনে ধৰণে আপোনালোকে চোৱা হৈছে আমি যিখিনি কৰিব লাগে এছিয়া গাইডলাইনছ মতে যিখিনি আমাক কোৱা হৈছে সেইখিনি আমি কৰিছো ইতিমধ্যে আৰু কাউন্টিং চলি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত